আজি সদৌ অসম সংখ্যালঘু ছাত্ৰীৰ নামচুৰ উদ্যোগত সদৌ অসমব্যাপী প্ৰতিবাদী সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তাৰ লগতে আমি বিজনেছ জিলা সমিতি আমচুৱে প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু এটা কথা লক্ষণীয়, আমি বিজনেছ জিলা সমিতি যেতিয়াই কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰোঁ বা প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ ওলাওঁ, তেতিয়াই পুলিচে আমাক বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰা দেখা যায়। পাৰ্মিশ্যনৰ ক্ষেত্ৰত আমাক বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰি আমাক সমদল বা প্ৰতিবাদ কৰিবলৈ বাধা আৰোপ কৰে। আজিও আমাক বাধা আৰোপ কৰিছে। আমি মহকুমা ডিপুটিৰ জৰিয়তে আমি স্মাৰক পত্ৰ দিবলৈ আমি ওলাইছোঁ, কিন্তু এইখিনিতে আপোনালোকে চাইছে পুলিচে আমাক বাধা আৰোপ কৰিছে। কিন্তু এই বাধা আৰোপ কাৰ্যত আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। এতিয়া কথা হ'ল, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানৱতা ভুলুণ্ঠিত কৰি মানৱতাহীনভাৱে অসমৰ একপক্ষীয় সংখ্যালঘু ৰাইজক যেনেধৰণৰ উচ্ছেদ কাৰ্য চলাই আছে, সেই কাৰ্যক আমি নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। এতিয়া কথা হ'ল, যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হৈছে সেইসমূহ ব্যক্তি গৰাখহনীয়া লোক। কেতিয়াবা হয়তো নিজৰ ঘৰখন নদীৰ কবলত, হয়তো বানৰ কবলত হেৰুৱাই হয়তো চৰকাৰী মাটিত বাসস্থান কৰিছে, কিন্তু পাট্টাৰ মাটিৰ মানুহ একেতে। তাৰপিছতো এইখিনি যুগ যুগ ধৰি অসমত বসবাস কৰা ব্যক্তিক এতিয়া হিমন্ত বিশ্ব চৰকাৰে মানৱতাহীনভাৱে, ধাৰাবাহিকভাৱে, নিৰ্মমভাৱে, অমানৱীয়ভাৱে উচ্ছেদ চলাইছে। উচ্ছেদ আমি বন্ধ হ'ব লাগে, উচ্ছেদৰ বিৰোধিতা কৰিছোঁ। আৰু যিসমূহ ব্যক্তিক উচ্ছেদ কৰাইছে, উচ্ছেদ কৰা ব্যক্তিসমূহক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল ব্যক্তিক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে, সেইসকল ব্যক্তিক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। অন্যথাই কিন্তু আমি আমচুৱে কেতিয়াও আমি মানি নলওঁ, ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰি দিলোঁ। এতিয়া কথা হ'ল, আৰু এটা আমাৰ দাবী আছিল ইলিগেল পুছবেক। কিছুদিন আগত আপোনালোকে চাইছে, ৰাতিৰ এন্ধাৰত অসম পুলিচে কোনোবাক নজনাকৈ কাগজ পাতি থকা স্বত্বেও ভাৰতীয় প্ৰকৃতমূলৰ ব্যক্তিক ৰাতিৰ এন্ধাৰত উঠাই লৈ বাংলাদেশৰ ন'মেন্স লেণ্ডত পেলাই থৈ অহা দেখা গৈছে। যেতিয়া আমি হয়তো তথ্য বিচাৰিছোঁ মানুহখিনিক, তেতিয়া হয়তো পুলিচে তথ্য দিব নোৱাৰি সেই মানুহখিনিক আকৌ উভতাই আনে। যদি মানুহখিনি আচলতে বাংলাদেশী, তেনেহ'লে মানুহক কিয় উভতাই নহ'ল? যদি বাংলাদেশী নহয়, তেনেহ'লে কিয় হেৰাছমেণ্ট কৰা হ'ল, বাংলাদেশৰ ন'মেন্স লেণ্ডত পেলাই থৈ অহা হ'ল? গতিকে এইবোৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। যিসমূহ ব্যক্তিক পুছবেক কৰাইছে, এই পুছবেক কৰা ব্যক্তিক অচিৰেই উভতাই আনিব লাগে। যদি কোনোবাই প্ৰকৃত বাংলাদেশী আছে, সেই বাংলাদেশী বিতৰণ হওক, আমি সেইটো বিচাৰিছোঁ। আমি বাংলাদেশীৰ পক্ষত কেতিয়াও নহয়। প্ৰত্যাৱৰ্তন চুক্তি কৰক বাংলাদেশৰ লগত, প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে চৰকাৰীভাৱে নথিপত্ৰ যদি সেইসমূহ ব্যক্তিক বাংলাদেশলৈ প্ৰেৰণ কৰক, আমাৰ তাতে কোনো ধৰণৰ আপত্তি নাই, আমি আমচু সহযোগ কৰিম। কিন্তু ইলিগেলভাৱে যদি কোনো ধৰণৰ প্ৰকৃত ভাৰতীয় মূলৰ ব্যক্তিক হাৰাশাস্তি কৰে, আমি কিন্তু সেয়া মানি নলওঁ। এতিয়া কথা হৈছে, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, বা উচ্ছেদ কৰাৰ পূৰ্বে সেইসকল ব্যক্তিক সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰক, আমাৰ তাতে ক'বলগীয়া নাই। যদি এইখিনি কাৰ্য নকৰে আৰু বনিয়া গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰ ডাঙৰীয়াই ভাবিছে যে মাটিখিনি বনিয়া গোষ্ঠীক দি মোৰ চকীখন সুৰক্ষিত ৰাখিম, সেয়া এখেতে ভুল কৰিছে। গতিকে এইসমূহ কাৰ্য মুখ্যমন্ত্ৰী বন্ধ কৰিব লাগে, আৰু আমাৰ যিসমূহ সমস্যাসমূহ সমাধান কৰিব লাগে। আজি আমি মহকুমা ডিপুটিৰ জৰিয়তে প্ৰাইম মিনিষ্টাৰলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। কপিটো আমি হোম মিনিষ্টাৰৰ অসমৰ চিফ মিনিষ্টাৰক দিছোঁ। গতিকে যদি সমস্যা সমাধান নকৰে, অনাগত দিনত আমি বিজনীৰ মাজমজিয়াত লাখ লাখ সংখ্যালঘু মানুহ ওলাই আনি আমি আন্দোলন কৰি অসমৰ প্ৰশাসন যন্ত্ৰক স্থগিত কৰি অসমৰ চৰকাৰক আমি দেখুৱাই দিম আমচুক ভয় দেখুৱাই কোনো লাভ নাই, পুলিচক দি আমচুক ভয় দেখুৱাই কোনো লাভ নাই। চৰকাৰে এইখিনি কথা স্পষ্টভাৱে জানি লওক আজিৰ জৰিয়তে, এই প্ৰশাসনৰ এই সমদলৰ জৰিয়তে। গতিকে চৰকাৰে আমাৰ সমস্যা সমাধান কৰক, আমাৰ ক'বলগীয়া একো নাই। যদি সমস্যা সমাধান নকৰে, আমাৰ ক'বলগীয়া বহুত আছে। আমাৰ ইয়াতকৈ ভয়াৱহ আন্দোলন আমি অসমত গঢ়ি তোলাৰ কাৰণে বাধ্য থাকিম। অসমজুৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াইছিলে। আমি আজি বিজনেছ জিলা সমিতিও ইয়াত প্ৰতিবাদী সমদল উলিয়াইছিলোঁ। আপোনালোকে দেখিছে ইয়াত আজি বাধা দিছে, আৰক্ষীয়ে আমাক বাধা দিছে। আমাক স্মাৰক পত্ৰখন দিবলৈ মহকুমা ডিপুটি কাৰ্যালয় যাবলৈ ওলাইছিলোঁ, তাতে আমাক যাব দিয়া হোৱা নাই। প্ৰথমে এই কাৰ্যক আমি নিন্দা দিছোঁ, গৰিহণা কৰিছোঁ। আৰু যোৱাকালি ৰাতিৰ পৰাই আমাৰ আন্দোলন ঘোষণা হোৱাৰ পিছৰ পৰা অসম চৰকাৰখনৰ পুলিচে আমাক নানান ধৰণৰ ভয় ভাবুকি দি আমাৰ আন্দোলনখন স্তব্ধ কৰাৰ চেষ্টা কৰিছে। আমচুৰ আন্দোলন কেতিয়াও স্তব্ধ নহয়, এইটো অসম চৰকাৰে জানিব লাগিব যে আমচুৱে সদায় জাতিটোৰ হৈ কাম কৰিছে। আৰু আজি যি ধৰণে উচ্ছেদ চলাইছে অসম চৰকাৰখনে, আপোনালোকে দেখিছে আজি গোৱালপাৰাত উচ্ছেদ চলি আছে, বিলাসীপাৰাত উচ্ছেদ চলিছে, গোৱালপাৰাতো উচ্ছেদ চলি আছে। এই উচ্ছেদ যেতিয়ালৈকে বন্ধ নহ'ব, আমচুৱে এই ধৰণৰ গণতান্ত্ৰিক আন্দোলন চলাই থাকিব। আমি উচ্ছেদৰ বিৰোধ কৰা নাই, আমি কৈছোঁ যে ভূমিহীন মানুহক ভূমি প্ৰদান কৰি উচ্ছেদ কৰক। যদি চৰকাৰৰ মাটিখিনি দৰকাৰ আছে, তেওঁলোকে যদি এই মাটিখিনি প্ৰয়োজন, তেনেহ'লে তেওঁলোকক যিখিনি মানুহ তাত বসবাস কৰে তেওঁলোকক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক। কিন্তু চৰকাৰে এইটো দাদাগিৰিৰে, হিটলাৰী শাসনেৰে সেই মানুহখিনিক উচ্ছেদ কৰি দিছে। উচ্ছেদ
কৰি তাত সেই মাটি বেদখল কৰি তেওঁলোকে চৰকাৰে মানে দেখুৱাব খুজিছে যে তেওঁলোকৰ ভিক্ষাৰী শাসনটো। সেইকাৰণে আমি কৈছোঁ তাত মানুহ কেতিয়াও তাত এনে চৰকাৰী মাটিত বসবাস কৰিব নাযায়। আপোনালোকে জানে যে যিসকল গৰাখহনীয়াৰ কবলত পৰিছিলে সেই মানুহখিনি তাত আহি বসবাস কৰিছে। আজি তেওঁলোকে মাটি কিনিব পৰা সামৰ্থ্য তেওঁলোকৰ নাই, সেইকাৰণে তেওঁলোকে আহি তাত বসবাস কৰিছে। তেওঁলোকৰ যিখিনি মাটি নদীত যা গৈছে সেইখিনি চৰকাৰে দিব নেকি? আৰু চৰকাৰে সেইখিনি ক্ষতিপূৰণ দিয়ক বা চৰকাৰে ভূমিহীনক ভূমি প্ৰদান কৰক। তাৰপিছত কোন মানুহে আজি চৰকাৰী লেণ্ডত থাকে আমি আমচুৱে চাম। আজি অসমত কিমান চৰকাৰী মানুহ কোন কোন আছে চৰকাৰে এখন জৰীপ কৰক বা চৰকাৰে তাৰ এখন তথ্য দিয়ক যে অকল মুছলমান মানুহে সংখ্যালঘু মানুহেই কি তাত বসবাস কৰে নেকি? আজি তেওঁলোকে যি ধৰণে আমাক তুচ্ছ তাচ্ছিল্য কৰা হৈছে দেখিছোঁ। একাংশ অন্ধভক্তই আজিতো উচ্ছেদ কৰিলে তেওঁলোকে বাহ লৈছে। ক'ত গৈছে মানৱতা? আজি মানৱতাৰ অধিকাৰ খৰ্ব কৰা হৈছে, তাত নাৰীৰ অধিকাৰ খৰ্ব হৈছে, শিশুৰ অধিকাৰ খৰ্ব হৈছে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে যিমান দিনলৈকে উচ্ছেদিত পৰিয়ালক সংস্থাপন নিদিয়ে আৰু অমানৱীয়ভাৱে উচ্ছেদ বন্ধ নকৰে, আজি আমি ইয়াত প্ৰতিবাদী সমদল উলিয়াইছোঁ। আজি আপোনালোকে দেখিছে সহল মানুহ ইয়াত ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যদি আমাৰ এই উচ্ছেদ বন্ধ নকৰে অনাগত দিনত এইখন ইয়াতে আমি আজি কৈ গ'লোঁ, এইখন ফিল্ডতে আমি মহকুমা অধিকাৰী কাৰ্যালয়ৰ সন্মুখত লাখ লাখ জনতা আহি ইয়াত গণসমাৱেশ কৰিবলৈ বা চৰকাৰে প্ৰস্তুত হওক। যদি আমাৰ আন্দোলনত তেওঁলোকে আজি এই যিটো সমস্যা সমাধান নকৰে, আমচুৱে এই আন্দোলন আৰু ভয়াৱহভাৱে অসমত চলাই লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।